Hello everyone, welcome back to my channel Slice of Me. বহুদিনৰ পৰা এটা ভিডিও বনাম বুলি ভাবি আছিলো যেটো ইনষ্টাগ্ৰামতে হওক বা ইউটিউবতে হওক খুবেই ভাইৰেল হৈ থকা এটা টপিক ঘৰতে সাবুন আমি কেনেদৰে বনাব পাৰো ময়ো হেতুকে বনাম বুলি প্ৰায় এক মাহ মানৰ আগতে সোপ পেষ্ট আৰু মলটো অনলাইন যোগেৰে অৰ্ডাৰ কৰি থৈ দিছিলো সময় সুবিধাৰ অভাৱতহে বনোৱা হোৱা নাছিল আজি যেহেতু সানডে ঘৰতে আছো সেই কাৰণে ভাবিলো ৰাতিপুৱাই সাবুনটো বনোৱা যাওক এয়া মই দুপাহমান অপৰাজিতা ফুলৰ পাহ লৈ আহিলো ভালদৰে ধুই ললো তাৰ পাছত ললো এটা নেমু চিঙি ললো আৰু এইটো হৈছে সোপ পেষ্ট যোনটো আপোনালোকে ইজিলি ওচৰৰ ডিপাৰ্টমেণ্টেল ষ্টৰতে হওক বা অনলাইন বিভিন্ন এপ যোগেৰেও পাই যাব ময়ো অনলাইনে লৈছিলো ফ্লিপকাৰ্টৰ পৰা হেতুক আমি ভাল কৰে সৰু সৰু কিছুমান কিউবত কাটি লম বা আপোনালোকে যেনেকুৱা ধৰণৰ শেপত কাটি ল'ব বিচাৰে ললেই হ'ল সৰু সৰু হ'লেই হ'ল আৰু এই প্ৰচেছটো খুবেই ছেটিছফাইং কাটি বৰ ভাল লাগে তাৰ পাছত ললো আমি নেমুটো ধুই লোৱা নেমুটো প্ৰায় আধা অংশ আমি ব্যৱহাৰ কৰিম নেমুটোৰ ৰস ইয়াত চেপি উলিয়াই লোৱা হৈছে এটা কাপত তাৰ পাছত আমি অপৰাজিতা ফুলখিনি নেমুৰ ৰসখিনি আৰু সোপ বেছখিনি এটা বাউলত লৈ লম যেহেতু ইনগ্ৰেডিয়েন্টখিনি আমাৰ তৈয়াৰ হৈ গৈছে এতিয়া আমি নেক্সট প্ৰসেছটোলৈ যাম যোনটো হৈছে ডাবল বয়লিং মেথড এই প্ৰসেছটো আমি প্ৰায় 10-15 মিনিট কৰিম তাৰ পাছত সোপখিনি মেল্ট হৈ যাব মেল্ট হৈ যোৱা সোপখিনি এটা মোল্ডত ট্ৰান্সফাৰ কৰি লম যেহেতু এইটো মোৰ ফাৰ্ষ্ট ট্ৰাই আছিল হেতু কাৰণে মই প্ৰায় দুটা সাবুনৰ জোখাৰেহে বনাইছিলো আৰু ইয়াতে দুটা ফ্ৰেছ ফ্লাৱাৰ এড কৰিম তাৰ পাছত আমি এইখিনি ৰুম টেম্পাৰেচাৰতে সেট হ'বলৈ থম এটা ডাৰ্ক প্লেছত আৰু 2-3 ঘণ্টাৰ পাছত এইটো চাওক সম্পূৰ্ণৰূপে সেট হৈ গৈছে এতিয়া লাহেকৈ মোল্ডটোৰ পৰা উলিয়াই দিম যেহেতু এইটো সিলিকনৰ মোল্ড হয় সেইটো কাৰণে ডিমোল্ড কৰিবলৈ ইজি হ'ল এয়া অপৰাজিতা ফুল আৰু নেমু ৰসৰ গুডনেছেৰে পৰা সাবুন তৈয়াৰ তাৰ নেক্সট ডে মই বনালো এল'ভেৰা আৰু নিম সোপ যোনটো সম্পূৰ্ণ প্ৰসেছ মোৰ আজিৰ ভিডিঅ'ত দেখুৱা নহ'লে প্ৰায় আগৰটোৰ দৰে একেই হয় তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ থ্যাংকস ফৰ ৱাচিং গাইজ বাই বাই